মই আজি ক্লাছ 9ৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ ইন্ট্ৰডাকশ্যন পাঠখিনি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, সংখ্যা ৰেখানো কি আৰু এই সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰৰ সংখ্যা কিদৰে উপস্থাপন কৰিব পাৰি এই বিষয়ে ইতিমধ্যে আমি শিকি আহিছোঁ। সংখ্যা ৰেখাডাল হ'ল এনেকুৱা। এই সংখ্যা ৰেখাডালৰ মাজ ভাগত থাকে 0 আৰু সোঁফালে 1 2 3 এইটো ধৰা 1, ইফালে 2, ইফালে 1 2 3 এইটো ধৰা -1 -2, ইফালে হ'ব তোমাৰ 1/3 2/3, ঠিক সেইদৰে -1/3 -2/3। তাৰমানে সংখ্যা ৰেখাৰ এইটো হৈছে সোঁফাল, এইটো হৈছে কি সোঁফাল। সোঁফালে থাকে এই ধনাত্মক মানবোৰ। সংখ্যা ৰেখা ধনাত্মক আৰু বাওঁফালে থাকে বাওঁফাল। বাওঁফালে থাকে ঋণাত্মক মানবোৰ। থাকে বাওঁফালে ঋণাত্মকবোৰ থাকে। এতিয়া আমি এইখনক ক'ব সংখ্যা ৰেখা। এখন হ'ল সংখ্যা ৰেখা। আমি সংখ্যা ৰেখাত কি বোলে বিভিন্ন সংখ্যাবোৰ আমি কেনেকৈ বহাও বা উপস্থাপন কৰোঁ এইটো দেখুওৱা হ'ল। এতিয়া যদি আমি বিভিন্ন প্ৰকাৰৰ সংখ্যাৰ পুনৰালোচনা কৰোঁ, প্ৰথমতে পাম স্বাভাৱিক সংখ্যা, ইয়াক আমি কি বুলি কওঁ নেচাৰেল নাম্বাৰ। ইয়াক আমি n আখৰেৰে বুজাওঁ। এই হৈছে 1 2 3 4 এইদৰে ইনফাইনাইট অসীম লৈ আছে। তাৰপিছত 2 নম্বৰ হৈছে পূৰ্ণ সংখ্যা। যাক আমি হোল নাম্বাৰ বুলি কওঁ। ইয়াক আমি কি বুলি কওঁ W আখৰে বুজোৱা হয়। এইটো হৈছে 0 1 2 3 এইদৰে গৈ অসীম লৈ আছে। ঠিক আছে, অসীম লৈ। তাৰপিছত ধৰক 3 নম্বৰটো হ'ব অখণ্ড সংখ্যা। অখণ্ড সংখ্যা এইটো হ'ল ইন্টিজাৰ নাম্বাৰ। ইয়াক আমি কি বুলি কওঁ Z আখৰেৰে বুজাওঁ। Z শব্দটো একচুৱেলি হৈছে জেহলান। এইটো হ'ল এটা জাৰ্মান অৰ্থ হৈছে। ইয়াৰ প্ৰথম আখৰটো লোৱা হয় Z। এইটো হৈছে আমাৰ মাইনাছ চিনবিলাক যিহেতু বাওঁফালে যিমান যে সৰু হৈ যায়, গতিকে এইটো হৈছে -3 -2 -1 0 1 2 3 গৈ ইফালে অসীম লৈ, ইফালেও অসীম, অসীমলৈকে। তাৰপিছতো হ'ল আমাৰ পৰিমেয় সংখ্যা। যাক আমি ৰেচনেল নম্বৰ বুলি কওঁ। ইয়াক আমি কি বুজাওঁ
কি আখৰে বুজোৱা হয় একচুয়ালি এইটো ৰেশিও শব্দৰ পৰা ৰেশিও আৰু কিউটো লোৱা হৈছে কুইটেন্টৰ পৰা লোৱা হৈছে কুইটেন্টৰ পৰা লোৱা হৈছে আৰু আমি পৰিমেয় সংখ্যা যদি সূত্ৰ লিখো যে এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হ'ব এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় যদি ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p q দুটা কি অখণ্ড সংখ্যা আৰু q is not equal to 0 অৰ্থাৎ প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু খণ্ড সংখ্যা বা ভগ্নাংশবোৰ এককটা পৰিমেয় সংখ্যা উদাহৰণস্বৰূপে আমি একটক কেনেকৈ প্ৰকাশ কৰিব 1/1 ইয়াত p হ'ব 1 q is equal to 1 আৰু এইটো is not equal to 0 ঠিক সেইদৰে 0ক আমি কি লিখিব পাৰোঁ 1/0 p is equal to 1 0/1 so ইয়াত p is equal to 1 p is equal to 0 q is equal to 1 is not equal to 0 কিন্তু কিন্তু 2/0 এটাতে কি নহব পৰিমেয় সংখ্যা নহয় পৰিমেয় নহয় কাৰণ ইয়াত p is equal to 2 q is equal to 0 so আমি এতিয়া এইখিনি ধাৰণাৰে আমি কেইটামান উদাহৰণলৈকে আলোচনা কৰোঁ যে উদাহৰণ 1 নম্বৰত আছে যুক্তি দৰ্শাই তলৰ উক্তিবোৰ সঁচা নে মিছা লিখা যেনেকুৱা ধৰক ইয়াত আছে যে 1 নম্বৰ দিছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা এটো কি হ'ব এই উক্তিটো কেৱল মিছা উক্তি হ'ব কাৰণ শূন্যত এটা পূৰ্ণ সংখ্যা আমি জানো কিন্তু কি স্বাভাৱিক সংখ্যা নহয় গতিকে কি উক্তিটো মিছা 2 নম্বৰটো আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা কি পৰিমেয় সংখ্যা উক্তিটো সঁচা হ'ব কাৰণ প্ৰতিটো অখণ্ড সংখ্যা কি কৰিব পাৰিছে অখণ্ড সংখ্যাক আমি কি কৰে যদি
m এটা অখণ্ড সংখ্যা হয় তেনেহলে আমি কি লিখিব পাৰিম প্ৰতিটো অখণ্ড সংখ্যাক আমি m/1 লিখিব পাৰিম সো কি হ'ব তোমাৰ p m হ'ব তাৰ পিছত q 1 হ'ব is not is equal to 0 গতিকে এই যুক্তিত কি হ'ব প্ৰতিটো অখণ্ড সংখ্যাই এককটা কি হ'ব পৰিমেয় সংখ্যা হ'ব 3 নম্বৰটো হৈছে কি তোমাৰ প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা এটো মিছা কাৰণ পৰিমেয় সংখ্যাত কি আছে কিছুমান ভগ্নাংশ আছে খণ্ড সংখ্যা আছে সেইবিলাক কি নহয় অখণ্ড সংখ্যা নহয় গতিকে উক্তিটো মিছা তাৰ পিছত দিয়া আছে কি আমাৰ যে 2 নম্বৰ উদাহৰণটো দিয়া আছে কি যে 1 আৰু 2 এৰ মাজত পাঁচটা পৰিমেয় সংখ্যা লিখা গতিকে এটো আমাৰ কি থাকে দুটা বিভিন্ন পদ্ধতি আছে তাৰ ভিতৰত মই এটা পদ্ধতি আলোচনা কৰিম এটা হৈছে উদাহৰণ 2 যে যেহেতু 1 আৰু 2 এর মাজত কি কৰিব লাগে 2 এর মাজত পাঁচটা পৰিমেয় সংখ্যা হলে 2 এর মাজত কিছে পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে অর্থাৎ ইয়াত r is equal to 5 so r plus 1 is equal to 5 plus 1 is equal to 6 হয় গতিকে 1 আৰু 2 6 হৰযুক্ত কৰি পাও একক কি লিখো 1/1 is equal to এটো হল হর 6 বনাব লাগে 1 লগত 6 পূৰণ কৰি দিয়া 1 লগত 6 পূৰণ কৰি দিয়া 6/6 হেইদৰে 2 is equal to কি হ'ব 2/1 তাৰ মানে এটো 6 বনাব লাগিব হৰ গতিকে 1 into 6 হেইদৰে 2 লগত 6 পূৰণ হ'ব গতিকে 12 হল so 6/6 ইফালে 12/6 এতিয়া ইয়াৰ মাজত কি আছে 7/6 8/6 9/6 10/6 11/6 so এই পাঁচটা হৈছে এই আৰু বহুতো আছে কিন্তু আমাক উলিয়াব দিছে পাঁচটা so নিৰ্ণয় পৰিমেয় সংখ্যা পাঁচটা হ'ব কি হ'ব 7/6 8/6 9/6 10/6 11/6 so এইখিনি হ'ব so আমাৰ এই চেপ্টাৰটোৰ থুলমূলকে এইখিনি ইন্ট্ৰোডাকশন পাৰ্ট আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই 1.1 অনুশীলনীটো এই প্ৰথম অধ্যায়ৰ 1.1 অনুশীলনীটো আলোচনা কৰিম সো মোৰ পিছৰ ভিডিঅ'লৈ কাইন্ডলি চাব থ্যাংক ইউ মই আজি ক্লাস 9 ৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ ইন্ট্ৰোডাকশন পাৰ্টখিনি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল যে সংখ্যা ৰেখানো কি আৰু এই সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰৰ সংখ্যা কিদৰে উপস্থাপন কৰিব পাৰি এই বিষয়ে ইতিমধ্যে আমি শিকি আহিছো সো সংখ্যা ৰেখাডাল হল এনেকুৱা এই সংখ্যা ৰেখাডালৰ মাজ ভাগত থাকে 0 আৰু সোঁফালে 1 2 3 এটো ধৰা 1 ইফালে 2 ইফালে 1 2 3 এটো ধৰা -1 -2 so ইফালে হ'ব তোমাৰ 1/3 2/3 ঠিক হেদৰে -1/3 -2/3 তাৰ মানে সংখ্যা ৰেখাৰ এইটো হৈছে সোঁফাল এটা যে কি সোঁফাল সোঁফালে থাকে এই ধনাত্মক মানবোৰ
সংখ্যা ৰেখা ধনাত্মক আৰু বাওঁফালে থাকে বাওঁফাল সো বাওঁফালে থাকে ঋণাত্মক মানবোৰ থাকে বাওঁফালে ঋণাত্মকবোৰ থাকে এতিয়া আমি এইখনক ক'ব সংখ্যা ৰেখা সো এখন হল সংখ্যা ৰেখা আমি সংখ্যা ৰেখাত কি হলো বিভিন্ন সংখ্যাবোৰ আমি কেনেকৈ বহাও বা উপস্থাপন কৰোঁ এটো দেখা হল এতিয়া যদি আমি বিভিন্ন প্ৰকাৰৰ সংখ্যাৰ পুনৰালোচনা কৰোঁ প্ৰথমতে পাম স্বাভাৱিক সংখ্যা ইয়াক আমি কি বুলি কওঁ নেচাৰেল নাম্বাৰ ইয়াক আমি n আখৰেৰে বুজাও এই হৈছে 1 2 3 4 এইদৰে ইনফাইনাইট অসীম লৈ আছে তাৰপিছত 2 নম্বৰ হৈছে পূৰ্ণ সংখ্যা যাক আমি হোল নাম্বাৰ বুলি কওঁ ইয়াক আমি কি বুলি কওঁ W আখৰে বুজোৱা হয় এইটো হৈছে 0 1 2 3 এইদৰে গৈ অসীম লৈ আছে ঠিক আছে অসীম লৈ তাৰপিছত ধৰক 3 নম্বৰটো হ'ব অখণ্ড সংখ্যা এইটো হল ইন্টিজাৰ নাম্বাৰ ইয়াক আমি কি বুলি কওঁ z আখৰেৰে বুজাও z শব্দটো একচুয়ালি আছে জেহলান এইটো হল এটা জাৰ্মান অৰ্ড পাইছে ইয়াৰ প্ৰথম আখৰটো লোৱা হয় z এইটো হৈছে আমাৰ মাইনাস চিনবিলাক যেটো বাওঁফালে যেমান সৰু হৈ যায় গতিকে এইটো হৈছে -3 -2 -1 0 1 2 3 গৈ ইফালে অসীম লৈ ইফালেও অসীমলৈকে তাৰপিছতো হল আমাৰ পৰিমেয় সংখ্যা যাক আমি ৰেচনেল নম্বৰ বুলি কওঁ ইয়াক আমি কি বুজাও কিউ আখৰে বুজোৱা হয় একচুয়ালি এইটো ৰেশিও শব্দৰ পৰা ৰেশিও আৰু কিউটো লোৱা হৈছে কুইটেন্টৰ পৰা লোৱা হৈছে আৰু আমি পৰিমেয় সংখ্যাৰ যদি সূত্ৰ লিখো যে এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হ'ব এটা সংখ্যা আৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় যদি ইয়াক p/q আৰ্হিত প্ৰকাশ
কৰিব পাৰি য'ত p q দুটা কি অখণ্ড সংখ্যা আৰু q is not is equal to 0 অৰ্থাৎ প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু খণ্ড সংখ্যা বা ভগ্নাংশবোৰ এককটা পৰিমেয় সংখ্যা উদাহৰণস্বৰূপে আমি একটক কেনেকৈ প্ৰকাশ কৰিব 1/1 ইয়াত p হ'ব 1 q is equal to 1 আৰু এইটো is not is equal to 0 ঠিক সেইদৰে 0 ক আমি কি লিখিব পাৰোঁ 1/0 p is equal to 1 0/1 so at p is equal to 1 p is equal to 0 q is equal to 1 is not is equal to 0 কিন্তু কিন্তু 2/0 এটাতে কি নহব পৰিমেয় সংখ্যা নহয় পৰিমেয় নহয় কাৰণ ইয়াত p is equal to 2 q is equal to 0 q is equal to 0 so আমি এতিয়া এইখিনি ধাৰণাৰে আমি কেইটামান উদাহৰণলৈকে আলোচনা কৰোঁ যে উদাহৰণ 1 নম্বৰত আছে যুক্তি দৰ্শাই তলৰ উক্তিবোৰ সঁচা নে মিছা লিখা যেনেকুৱা ধৰক ইয়াত আছে যে 1 নম্বৰ দিছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা এটো কি হ'ব এই উক্তিটো কেৱল মিছা উক্তি হ'ব কাৰণ শূন্যটা এটা পূৰ্ণ সংখ্যা আমি জানো কিন্তু কি স্বাভাৱিক সংখ্যা নহয় গতিকে কি উক্তিটো মিছা 2 নম্বৰটো আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা কি পৰিমেয় সংখ্যা উক্তিটো সঁচা হ'ব কাৰণ প্ৰতিটো অখণ্ড সংখ্যা আমি প্ৰতিটো অখণ্ড সংখ্যা কি কৰিব পাৰিছে অখণ্ড সংখ্যাক আমি কি কৰে যদি m এটা অখণ্ড সংখ্যা হয় তেনেহলে আমি কি লিখিব পাৰিম প্ৰতিটো অখণ্ড সংখ্যাক আমি m/1 লিখিব পাৰিম সো কি হ'ব তোমাৰ p is equal to m হ'ব তাৰ পিছত q is equal to 1 হ'ব is not is equal to 0 গতিকে এই যুক্তিত কি হ'ব প্ৰতিটো অখণ্ড সংখ্যাই এককটা কি হ'ব পৰিমেয় সংখ্যা হ'ব 3 নম্বৰটো হৈছে কি তোমাৰ প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা এটো মিছা কাৰণ পৰিমেয় সংখ্যাত কি আছে কিছুমান ভগ্নাংশ আছে খণ্ড সংখ্যা আছে সেইবিলাক কি নহয় অখণ্ড সংখ্যা নহয় গতিকে উক্তিটো মিছা তাৰ পিছত দিয়া আছে কি আমাৰ যে 2 নম্বৰ উদাহৰণটো দিয়া আছে কি যে 1 আৰু 2 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা লিখা গতিকে এটো আমাৰ কি থাকে দুটা বিভিন্ন পদ্ধতি আছে তাৰ ভিতৰত মই এটা পদ্ধতি আলোচনা কৰিম এটা আছে উদাহৰণ 2 যে যেহেতু 1 আৰু 2 ৰ মাজত কি কৰিব লাগে 2 ৰ মাজত
5টা পৰিমেয় সংখ্যা উলিয়াইছোঁ 2ৰ মাজত কিছে 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে অৰ্থাৎ ইয়াত r is equal to 5 so r plus 1 is equal to 5 plus 1 is equal to 6 হয় গতিকে 1 আৰু 2 6 হৰযুক্ত কৰি পাও একক কি লিখো 1/1 is equal to এটো হল হর 6 বনাব লাগে 1 লগত 6 পূৰণ কৰি দিয়া 1 লগত 6 পূৰণ কৰি দিয়া 6/6 হেইদৰে 2 is equal to কি হ'ব 2/1 তাৰ মানে এটো 6 বনাব লাগিব হৰ গতিকে 1 into 6 হেইদৰে 2 লগত 6 পূৰণ হ'ব গতিকে 12 হল so 6/6 ইফালে 12/6 এতিয়া ইয়াৰ মাজত কি আছে 7/6 8/6 9/6 10/6 11/6 so এই পাঁচটা হৈছে এই আৰু বহুতো আছে কিন্তু আমাক উলিয়াব দিছে পাঁচটা so নিৰ্ণয় পৰিমেয় সংখ্যা পাঁচটা হ'ব কি হ'ব 7/6 8/6 9/6 10/6 11/6 so এইখিনি হ'ব so আমাৰ এই চেপ্টাৰটোৰ থুলমূলকে এইখিনি ইন্ট্ৰোডাকশন পাৰ্ট আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই 1.1 অনুশীলনীত এই প্ৰথম অধ্যায়ৰ 1.1 অনুশীলনীত আলোচনা কৰিম সো মোৰ পিছৰ ভিডিঅ'লৈ কাইণ্ডলি চাব থ্যাংক ইউ ফৰ ওয়াচিং